ওম গণেশায় নমঃ। নমস্কাৰ জনাইছোঁ সকলোকে, প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক, আমাৰ ছাবস্ক্ৰাইবাৰসকল সকলোৰে মৰম আদৰ আশীৰ্বাদৰ ফলত আমাৰ নিমিত্ত মাত্ৰ ক্ষুদ্ৰতম বিন্দু মাত্ৰ চেনেল KMS এষ্ট্ৰলজি পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ মৰম আদৰ আশীৰ্বাদৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতাও জ্ঞাপন কৰিছোঁ। আমি সাধাৰণতে ভিডিঅ'সমূহ প্ৰস্তুত কৰি আহিছোঁ বিশেষভাৱে জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত বা জ্যোতিষশাস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি। বিশেষভাৱে এই বৰ্ষত 2024 বৰ্ষ সঁচাকৈ এক পৰিৱৰ্তনৰ বৰ্ষ। 2024 বৰ্ষ এক সমৃদ্ধিৰ বৰ্ষ। 2024 বৰ্ষ এক পৰিপক্কতাৰ বৰ্ষ। 2024 বৰ্ষ কৰ্মৰ বৰ্ষ। এই 2024 বৰ্ষতে হ'বলগীয়া নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে বৰ্তমান। সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বাচনৰ যি উৎসৱমুখৰ পৰিৱেশ, সেই পৰিৱেশ সকলোৱে উপভোগ কৰি আছে। বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতা, পালি নেতা, পালি পহৰীয়া, বিভিন্ন ধৰণৰ ৰাজনৈতিক দল, বিখ্যাত ৰাজনৈতিক দল বা অখ্যাত ৰাজনৈতিক দল সকলো তৎপৰ হৈছে নিজৰ নিজৰ আসন বচাবলৈ বা নিজৰ নিজৰ প্ৰাৰ্থীগৰাকী জিকাই আনিবলৈ। সেয়া এক শুভ লক্ষণ। ৰাজনীতিৰ জগতত যদিও মোৰ অভিজ্ঞতা ক্ষুদ্ৰ, তথাপিতো জ্যোতিষশাস্ত্ৰৰ যি জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী বা জ্যোতিষশাস্ত্ৰৰ গ্ৰহৰ গতিবিধি অনুযায়ী ৰাজনীতিক জগতৰ লগত কেনেধৰণৰ পৰিৱৰ্তন আহিব পাৰে, কি ধৰণৰ পৰিৱৰ্তন আহিব পাৰে, তাৰ বিষয়ে কিন্তু কিছু গণনা কৰা যায়। জ্যোতিষশাস্ত্ৰৰ অভিজ্ঞ জ্যোতিষীসকলে ইয়াৰ বিচাৰ বিবেচনা কৰে, বিশ্লেষণ কৰে, তাৰ ওপৰত আধাৰিত হয় বিভিন্ন ধৰণৰ ৰাশিফল। প্ৰায় এমাহ হ'ব বৰ্তমান, 20 দিনমান চলি আছে। এই 20 দিনমান আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আমাৰ চেনেলত, সিংহাসনত কোন বুলি। এই সিংহাসনত কোন বুলি যি ভিডিঅ'টো আপলোড কৰিছিলোঁ মই ইউটিউব চেনেলত, আমাৰ KMS এষ্ট্ৰলজি চেনেলত, KMS এষ্ট্ৰলজি চেনেলটোত আপলোড কৰাৰ লগে লগেই যথেষ্ট দৰ্শকে মোক প্ৰশ্ন কৰিছে, যথেষ্ট দৰ্শকে এই ভিডিঅ' চাই ভাল পাইছে। তাৰ দ্বিতীয় এপিছড বুলি আপোনালোকে ধৰিব পাৰে এই বিশেষ ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। ইয়াৰ উদ্দেশ্য হৈছে, এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্যটো যাতে সেই ভিডিঅ'টোত ৰৈ যোৱা ভুল ত্ৰুটিসমূহ আপোনালোকে বুজি পায় আৰু পোনপটীয়াকৈ কি অৰ্থত এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছিলোঁ, কি অৰ্থত মই আপোনালোকক জনাব বিচাৰিছিলোঁ, গোটেইখিনি তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিম। কাৰণ লুকাবলগীয়া ইয়াত একো কিছু নাই, কোনো কিছু নাই, লুকাবলগীয়া কোনো ধৰণৰ কথা নাই, বিতৰ্কিত কথা মই কোৱা নাই। গতিকে জ্যোতিষশাস্ত্ৰ সন্মতভাৱে পঞ্জিকাৰ তথ্য অনুসৰি কথাখিনি সেই ভিডিঅ'টোত কৈছিলোঁ। যি নহওক, তাৰ যিখিনি নেকি বিশ্লেষণ বা কমেণ্টসমূহ পঢ়ি পেলাই মই কি পালোঁ, আপোনালোকে কি পালে ভিডিঅ'টোত, বা কমেণ্টসমূহ পঢ়ি মই কেনেকুৱা পালোঁ আপোনালোকক জনাবলৈ কিছু চেষ্টা কৰিম। আৰু লগতে বিশেষ কিছু যুগৰ কথাও উল্লেখ কৰিম, যি নেকি আচলতে পৰিৱৰ্তন লৈ আহিব পাৰে ৰাজনৈতিক জগতৰ ক্ষেত্ৰত। এই ৰাজনৈতিক জগতৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তনো আহিব পাৰে তাৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰে এই ভিডিঅ'টো আপোনালোকে চাব পাৰে। আৰু আপোনাৰ পচন্দৰ ৰাজনৈতিক দল কি, মোৰ সেয়া প্ৰশ্ন নহয়, পোনপটীয়াকৈ কৈছোঁ। আপুনি কি ৰাজনৈতিক দলৰ লগত জড়িত, মোৰ সেয়া প্ৰশ্ন নহয়। সম্পূৰ্ণ নিৰপেক্ষভাৱে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু আপোনাৰ ৰাজনৈতিক দলৰ জিন্দাবাদ ধ্বনি আপোনালোকে দিব পাৰে। আপোনালোকৰ ৰাজনৈতিক দলৰ জিন্দাবাদ ধ্বনি দিয়া বা আপোনালোকৰ ৰাজনৈতিক দলৰ সপক্ষে বিপক্ষে বিভিন্ন ধৰণৰ কথা কোৱা অধিকাৰ আপোনালোকৰ আছে। আৰু মই এনেধৰণৰ
কাৰোবাৰ ভিডিঅ'ৰ লগত নকৰোঁ যে কমেণ্ট অফ কৰি দিয়া কাৰোবাৰটো মই এতিয়ালৈকে কৰা নাই। সম্পূৰ্ণ স্বাধীনতা আছে আপোনালোকৰ কমেণ্ট আপোনালোকে দিব পাৰে। যি নহওক, যি হয় ভালৰ বাবেই হয়। সৰ্বত্ৰে মাত্ৰ এটা কথা ভাল লাগিছে, বহু কেইজন লোকেই মোক এইজন এইটো দলৰ নেকি, এইজন এইটো দলৰ নেকি, এইজন জ্যোতিষী এইটো দলৰ পৰা পইচা ল'লে নেকি, সেইখিনি কথা যে আপোনালোকে আগবঢ়াইছে তাৰ বাবে মই সুখী অনুভৱ কৰিছোঁ নিজকে। আৰু আপোনালোকে যে ৰাজনৈতিক দলৰ পৰা ধন অৰ্থ টকা ল'ব পৰা যোগ্য ব্যক্তি বুলি মোক ভাবিছে, সেয়াই যথেষ্ট মোৰ কাৰণে, মই ধন্য। যি নহওক, কোনো ধৰণৰ ৰাজনৈতিক দলৰ পৰা মই বৰ্তমানলৈকে টকা পইচা লোৱা নাই, এয়া স্পষ্ট কৰি দিব বিচাৰিছোঁ। কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰতি মোৰ বৰ্তমান দুৰ্বলতা নাই বা কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰতি মোৰ ৰাজনৈতিক কৰ্মকাণ্ডৰ লগত জড়িত হোৱা কোনো ইচ্ছা নাই। এজন সাধাৰণ সাংবাদিকভাৱে মই চলি আহিছোঁ। পূৰ্বতে ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ তাৰ পাছত সাংবাদিকতাৰ লগতে মই পঢ়ি থকা অৱস্থাৰ পৰাই জ্যোতিষশাস্ত্ৰৰ অধ্যয়ন অব্যাহত ৰাখিছিলোঁ, যাৰ বাবে আপোনালোকে এনেধৰণে হয়তো মোক ভিডিঅ'ত আপোনালোকৰ আগত কথা কৈ থকা পাইছে। জ্যোতিষশাস্ত্ৰৰ সন্মত বা জ্যোতিষশাস্ত্ৰৰ কথাখিনি আপোনালোকে কৈ থকা পাইছে। যি নহওক, এগৰাকী সাংবাদিক হিচাপে নিৰপেক্ষ হিচাপে থাকিব বিচাৰোঁ সৰ্বত্ৰে সদায়। পৰৱৰ্তী সময়ত হয়তো পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেতিয়াবা হয়তো সিদ্ধান্তৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক, কিন্তু বৰ্তমান সময়ত মই সম্পূৰ্ণ নিৰপেক্ষভাৱে আছোঁ। মোৰ পৰিয়াল সম্পূৰ্ণ নিৰপেক্ষভাৱে আছে। ৰাজনৈতিক দলৰ লগত কোনো ধৰণৰ আমাৰ সম্পৰ্ক নাই, মোৰতো নাই, মোৰ পৰিয়ালবৰ্গৰো কিন্তু এনেধৰণৰ ৰাজনৈতিক দলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। কোনো ধৰণৰ লোভৰ প্ৰলোভনত পৰি ৰাজনীতিক জগতত যে সোমাই পৰিম তেনেকুৱা বিভিন্ন প্ৰলোভন আমাৰ মাজত আহি থাকে। তথাপিতো এই প্ৰলোভনসমূহ প্ৰত্যাহাৰ কৰাটো প্ৰয়োজনীয় বুলি ভাবোঁ। নিৰপেক্ষ হিচাপে থকা বুলি বা থাকিব বিচাৰোঁ, সৰ্বত্ৰে সকলোৰ লগতেই থাকিব বিচাৰোঁ। এয়া নহয় যে মই এটা নিৰ্দিষ্ট দলৰ লগত থাকিম আৰু বাকী দলসমূহ মোৰ শত্ৰু হৈ পৰিব বা শত্ৰুৰ দৰে জ্ঞান কৰিব। যিহেতু এটা দলে আন এটা দলক শত্ৰুৰ দৰেই জ্ঞান কৰে, আজিৰ সময়ত সেইটোৱে চলি আছে। স্বাভাৱিকতে সেয়া কিন্তু ৰাজনীতিকৰ মূল চিন্তাধাৰা হ'ব নালাগে। যি নহওক, ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ নতুন বৰ্ষৰ গণনা অনুযায়ী যিখিনি কথা মই সম্পূৰ্ণভাৱে পাইছিলোঁ সেইখিনি কথা আপোনালোকক সম্পূৰ্ণভাৱে জনাইছিলোঁ। আৰু ইয়াত সৰু সুৰা শব্দৰ ভুল ত্ৰুটি হ'ব পাৰে, কিন্তু গোটেইখিনি তথ্য পঞ্জিকাত উল্লেখিত তথ্যহে মই আপোনালোকক জনাব বিচাৰিছিলোঁ। গোটেইখিনি কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ। আৰু যি বিশেষ শুভ মংগলময় যুগ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শুভ যুগৰ বিষয়ে, হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী, সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী, তেওঁৰ বিষয়ে গোটেইখিনি কথা কিন্তু উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ। আগত বিধানসভা নিৰ্বাচন আহি আছে। সমাগত লোকসভা নিৰ্বাচনৰ ৰিজাল্ট আপোনালোকে পাব। আপোনালোকৰ পচন্দৰ প্ৰাৰ্থীগৰাকী হয়তো জয়ী হ'ব, কাৰোবাৰ হয়তো পচন্দৰ প্ৰাৰ্থীগৰাকী পৰাজয়ী হ'ব। কাৰণ এটা চিটত বা এখন চকীত কিন্তু এজন ব্যক্তিৰ বাবেহে আজি জয়ী হৈ আহে। গতিকে সাধাৰণতে আমি এজন ব্যক্তিকে জয়ী হৈ অহা পাওঁ, গতিকে তাৰ বিপৰীত হয়তো নহ'ব। গতিকে এজন ব্যক্তি যি নিৰ্বাচিত হ'ব, গতিকে 10-15জন ব্যক্তিয়ে নিৰ্বাচন খেলিছে এটাকৈ চিটৰ বাবে। গতিকে বাকী 9জন বা 10জন ব্যক্তি পৰাজয় বৰণ কৰাটো স্বাভাৱিক। গতিকে এই পৰাজয় বৰণ কৰা ব্যক্তিসকলৰ বাবেও কিছু শুভেচ্ছামূলক কথা আমি ক'ব নিশ্চয়কৈ বিচাৰোঁ। সৰ্বত্ৰে যদি প্ৰতিদ্বন্দ্বিতা কৰা নাযায় বা মই হাৰিম বুলি পেলাই যদি প্ৰতিদ্বন্দ্বিতা কৰা নাযায়, সেয়া কিন্তু একেবাৰে বেয়া কথা। সৰ্বত্ৰে প্ৰতিযোগিতা থাকিব লাগে। সকলো কৰ্মতে প্ৰতিযোগিতামূলক হ'লে নিশ্চয়কৈ নিজক চিনিব পাৰি, নিজক বুজিব পাৰি আৰু নিজৰ লগতে বন্ধুবৰ্গকো বুজিব পাৰি। আৰু কাৰ বাবে কোনে কিমান কাম কৰিছে
কাৰ জনপ্ৰিয়তা বেছি আছে ৰাজনৈতিক জগতৰ লগত থকাৰ বাবে আপোনালোকে নিৰ্বাচনৰ ক্ষেত্ৰত এই ৰিজাল্ট আপোনালোকে পাব পাৰে। যি নহওক জনাব বিচাৰিছোঁ যি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সন্মানীয় আমাৰ শ্ৰদ্ধাৰ তেওঁৰ ভৱিষ্যতবাণীৰ কথাখিনি উল্লেখ কৰিছিলোঁ সম্পূৰ্ণ ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত পাব 2024ত আসনখন কাৰ বা 2024ত সিংহাসনত কোন বহিব সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে আৰু গোটেইখিনি তথ্য সেই ভিডিঅ'টোত দিয়া আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী যিহেতু গতিকে তেওঁৰ ভৱিষ্যতবাণীখিনিও দিয়া আছে চাব পাৰে এজন অনুৰাগী হিচাপে চাব পাৰে এজন অসমৰ বাসিন্দা হিচাপে চাব পাৰে এজন ভাৰতৰ বাসিন্দা হিচাপে চাব পাৰে ভাৰতৰ নাগৰিক হিচাপে চাব পাৰে যি নহওক মই হ'লোঁ কৌস্তভমণি শৰ্মা আপোনালোকৰ ওচৰত পূৰ্বৰ দৰে ভিডিঅ'সমূহ নিশ্চয়কৈ লৈ আহিম আৰু বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন আপোনালোকে কৰিব পাৰে সৰ্বত্ৰে আমাৰ কমেণ্ট বক্স খোলা থাকে গতিকে চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে কমেণ্ট কৰিব পাৰে কিন্তু এনেধৰণৰ কমেণ্ট নকৰিলে বেছি খুব ভাল পাওঁ যি নেকি আপুনি ভগৱান নেকি বুলি কয় গতিকে মই পূৰ্বতে ভিডিঅ'টোৰ আৰম্ভণিতেই উল্লেখ কৰোঁ যে আমি আচলতে ভগৱান নহয় বা মই ভগৱান নহয় বা ভগৱানৰ অংশ পোৱা ব্যক্তিও নহয় বা ভগৱানৰ পোনপটীয়া আশীৰ্বাদ পোৱা ব্যক্তিও নহয় বা মোৰ গাত কিন্তু ভগৱানো নলম্ভে কিন্তু ভগৱান লম্ভা ব্যক্তিসকল বা ভগৱান লম্ভা ভিডিঅ'সমূহ আপোনালোকে যি ধৰণে আগবঢ়াই লৈ যায় ঠিক কিন্তু সত্য কথা কোৱাৰ বাবেই হওক বা বাস্তৱ কথা কোৱাৰ বাবেই হওক বা সৰ্বত্ৰে কিন্তু শুদ্ধ কথাখিনি কোৱাৰ বাবেই হওক মোৰ ভিডিঅ'সমূহত কিন্তু আমাৰ চেনেলৰ ভিডিঅ'সমূহত কিন্তু ইমান ধৰণৰ দৰ্শন লাইক শ্বেয়াৰ নহয় গতিকে গোটেইখিনি কথা সৰ্বত্ৰে জানে সৰ্বত্ৰে বিদিত গতিকে ইয়াত আৰু ক'বলগীয়া বহুত কিছু নাই যি নহওক বিশেষ ৰাজযোগ চলিব আৰু বিশেষ ৰাজযোগৰ ফলত এক শুভ যুগৰ প্ৰস্তুত হৈছে এই শুভ যুগটোৰ কথাহে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ চাকৰি ব্যৱসায় কৰ্মৰ উন্নতি কেৰিয়াৰৰ উন্নতি বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহৰ শুভ প্ৰভাৱত বুধ গ্ৰহৰ শুভ দৃষ্টি থাকিব কোনো বিশেষ ৰাশিৰ ওপৰত আৰু কোনো বিশেষ ৰাশিয়ে লাভ কৰিব অগ্ৰগতি উন্নতি আৰু শান্তি সম্প্ৰীতি বিদ্যা বুদ্ধিৰ বাতাবৰণ 31 মে দিনাখনৰ পৰাই শুভ যুগৰ প্ৰস্তুত হৈছে যি শুভ যুগ ৰাজনীতিক পৰিপ্ৰেক্ষিততো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হ'ব গতিকে 31 মেৰ দিনাখন বিশেষ যি যুগ প্ৰস্তুত হৈছে এই বিশেষ যুগৰ ফলত যথেষ্ট শুভ মংগলময় ফলাফল কোনো ৰাশিৰ বাবে আছে আৰু কিছুমান ৰাশিৰ বাবে কিন্তু অৱনতিৰ দিশো আছে গতিকে এই ভিডিঅ' আপোনালোকে পৰৱৰ্তী আমাৰ ভিডিঅ'ত পাব আৰু পৰৱৰ্তী সময়ত মই আপোনালোকক ভিডিঅ' আকাৰে সম্পূৰ্ণভাৱে বিশ্লেষণ কৰি গোটেই ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম ধন্যবাদ সকলোকে জনাইছোঁ এই ভিডিঅ' চাই থকাৰ বাবে